যে আপোনালোকক কওঁ ড্ৰয়াৰকেইটা জইন দি পেলাই ওপৰত উঠে সেয়া দেখিছেনে বিচনাৰ ড্ৰয়াৰ দুইটা খুলি আনি সেয়া কৰি আছে নাজানো আপোনালোকে কিমান ভালকৈ মাতটো শুনা পাব ইয়াৰ কাৰণ ৰাতিপুৱাৰ পৰা অহৰ্নিশে বৰষুণ দিয়েই আছে গুড মৰ্নিং সকলোকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আৰু সুস্থ আছে আমাৰ জীৱনৰ আন এটা নতুন দিনলৈ আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত ভাল পোৱা আৰু বহুত স্বাগতম জনাই আজি এটা সুন্দৰ ভিডিঅ' আৰম্ভ কৰিছোঁ ল'ৰাটোৱে সেয়া যিহেতু বৰষুণ বাহিৰত যাব পৰা নাই ঘৰৰ ভিতৰতে ৰাতিপুৱাৰ পৰা ইটো সিটো কৰি আছে খেলি আছে আৰু এতিয়া কিবা পাপাই মোক গালি দিবহি মই নোৱাৰোঁ বহুত দিনৰ মূৰত অলপমান মুখখনত পাউডাৰ ঘঁহিছিলোঁ অলপমান তিতি আছিলে যে অলপমান জেগাত লাগিছে অলপমান জেগাত লগা নাই ৰাতিপুৱাৰ যিমানবোৰ মানে ঘৰ চাফ চিকুণ থাকে সকলো কৰি পাকঘৰটো মচিলোঁ সেয়া দেখিছেনে অলপ হয়তো ধৰিব পাৰিছে যিহেতু বৰষুণ পৰি থাকিলে ঘৰটোত থাকিবলৈ অশান্তি লাগে সেয়ে মই পাকঘৰটো মচিলোঁ লগতে বাৰান্দাখনো অলপমান যিখিনি জেগা মানে অহা যোৱা কৰিব পাৰে সেইখিনি জেগা মচিলোঁ সেইফালে আছে ধানৰ বস্তা আৰু সেইফালে মচি থকা নাই কাৰণ এইকেইদিনৰ ভিতৰতে হয়তো ধানখিনি বিক্ৰী কৰি দিব আৰু বাৰান্দাখন আজৰি হ'ব গতিকে যেতিয়াই আজৰি হ'ব তেতিয়াই ভালকৈ বাৰান্দাখন মচি দিম আৰু গোটেইখন বাৰান্দা চাওক এইফালে কাপোৰ মানে গোটেইবোৰ কাপোৰে অপৰিপাটি হৈ আছে লগতে ৰুমত আমাৰ ল'ৰাটো আৰু পুৱাৰ পৰা বৰষুণ পৰি আছে ৰাতি কিন্তু ইমান বৰষুণ পৰা নাই হা ৰাতিপুৱা প্ৰায় 4টামান বাজিৰ পৰা বৰষুণ পৰিছে আৰু মই এয়া ধূপ চুপ জ্বলাই মেলি আজৰি মানে থাপনা চাফা কৰিলোঁ ধূপ আৰু আজি মই বহুত দিনৰ মূৰত বৰষুণত তিতিবলগীয়া হ'ল মানে যিহেতু বৰষুণ পৰিয়ে আছিলে কামবোৰটো নকৰিলে নহ'ব গতিকে প্ৰথমতে শুই উঠিয়ে মুখ হাত ধুই মানুহজন আজি বজাৰলৈ গৈছে আজি যিহেতু দেওবাৰ হয় আপোনালোকক বাৰটো কোৱাই নাছিলোঁ আজি দেওবাৰ আজি চৰাইবাহীত যে কৈছিলোঁ বজাৰ আছে বুলি গতিকে অলপমান বেঙেনা জলকীয়া ভোল সেইবোৰ লৈ পেলাই গৈছে টুমটুমতেই বজাৰলৈ আজি স্কুটি লৈ নগ'ল কাৰণ যিহেতু বৰষুণত স্কুটিখন নিবলৈ অসুবিধা আৰু উঠি মেলি মুখ হাত ধুই তেখেতক চাহ একাপ বনাই খুৱাই পঠিয়াই যি কামত লাগিছিলোঁ সেই ৰাতিপুৱা 7টামান বাজিৰ পৰা এতিয়া 10টা বাজিলে এই মাত্ৰ মোৰ গা ধুই মেলি ধূপ জ্বলাই আজৰি হ'লোঁ এতিয়া সেইফালে মই চাউল ধুই থৈ দিছোঁ চাউলকেইটা দিওঁ বহাই আৰু চাওক মানে একেবাৰে বৰষুণত তিতি থাকোঁতেই মই সেয়া চাউলো ধুই থৈ দিছোঁ আৰু গোটেইবোৰ কাম বন সকলো হৈ গ'ল সেইফালে চাওক এইবোৰ বাচন দেখিছেনে সেইবোৰ ধুই আনিছোঁ লগতে এইবোৰ পৰিপাতি কৰিম অলপমান পানীবোৰ নিগৰক এতিয়া মই সদ্যহতে ভাতখিনি বহাই দি লওঁ কুকাৰটো ভালকৈ ধুই পখালি পানী আনি থৈ দিছোঁ কাৰণ মানে বৰষুণত আৰু তিতিবলৈ ইচ্ছা নাই যদি কিবা বাচন ওলায় তেতিয়াহ'লে মই দেৰিকৈ বৰষুণ এৰিলেহে ধুম প্ৰায় 2 ঘণ্টামান হয়তো মোৰ বৰষুণত তিতিবলগীয়া হৈছে চোতালখন গোটেইখন চাফা কৰোঁতেই আধা ঘণ্টামান লাগিছে আগফাল পিছফাল গোটেইবোৰ পাত পৰি আছিলে আৰু এনেকুৱা বৰষুণত বাহনি মাৰিবলৈ অলপমান অসুবিধা গতিকে যিবোৰ জাবৰ জোঁথৰ ওলাই গোটেইবোৰ মই হাতেৰে বুটলিবলগীয়া হৈছে আৰু সেইবোৰ চাফা কৰি আহি বাচনবোৰ গোটেইবোৰ বাচন ধোৱা লগতে আকৌ বাৰান্দাখন মচিলোঁ পাকঘৰটো মচিলোঁ যিহেতু তিতিয়ে আছিলোঁ মূৰটো তিতি আছিলে গতিকে ভিতৰখন মচোঁতেও সেই মূৰটো তিতি আছিলে মানে আজি কি অৱস্থা হ'ব নাজানো গতিকে এতিয়া আৰু বৰষুণত তিতিবলৈ মন নাই মই পানী আনি লৈছোঁ লগতে এয়া চাউলকেইটা বহাই দি লওঁ লৈ পেলাই চাই লওঁ কি বনাওঁ দাইলেই দাইল বনাম আৰু লগতে যোৱাকালিৰ অলপমান মাছ আছে ৰাতি মানে মাছ আনিছিলে মাছ 2 পিচমান ফ্ৰাই কৰিম গৰমে মাছ ফ্ৰাই দাইল আৰু ৰাতি বনাইছিলোঁ মাছৰ পেটু দি পেলাই বেঙেনা ভাজি মোৰ ভালকৈ খোৱাই নহ'ল যদিও এটা স্বাস্থ্যৰ বাবে ভাল নহয় সেই মানে ৰেচিপিটো কিন্তু খাবলৈ যিহেতু ভাল লাগে বনাইছিলোঁ মানুহজনে মাছ আনিবলৈ যাওঁতেই মই কৈ পঠিয়াইছিলোঁ যে অলপমান মাছৰ পেটু আনিবা বেঙেনা দি পেলাই ভাজিলোঁ হয় কিন্তু ৰাতি মোৰ গেছৰ প্ৰব্লেম হোৱা নিচিনা হ'ল গতিকে মোৰ ভাত খোৱা মানে কেইটামান যেনে তেনে মই আম গাখীৰ দি পেলাই ভাত খাইছোঁ মাছ চাছ একো খোৱা নহ'ল গতিকে মোৰ ভাগৰখিনি আছে ৰাতিপুৱাৰ পৰা কাম কৰি থকাৰ লগতে যিহেতু ৰাতিও ভাত খোৱা নহ'ল ভোক লাগিছে গতিকে ভাবিছোঁ ভাতৰ অলপমান যা যোগাৰখিনি কৰি মেলি এওঁলোকলে ৰেডি কৰি মই ভাত কেইটামান খাই লওঁ মানুহজনো সোনকালে আহি পাব বহুত বেছি দেৰি নহয় যোৱা যিহেতু সময় হ'ল গতিকে আৰু মালখিনি পাইকাৰীক দি পেলাই আহিব বহুত বেছি দেৰিও নকৰে
সিদিনা সিহঁতৰ স্কুলত গাৰ্জেণ্ট মিটিং হৈছিলে আৰু স্কুলত কৈছিলে যে বেছি মোবাইল চাব নিদিব। এতিয়া সি মোৰ কথা নুশুনেই, গতিকে তাৰ স্কুলৰ বাইদেউহঁতে এই ভিডিঅ'টো চাব নহয়, তেতিয়া সি গম পাই যাব সি যে বেছি মোবাইলটো চায়, হয়নে নহয়? নাই নহ'ব, এতিয়া মোবাইল দিয়া নহ'ব। সি কি কৰি থাকোঁতে আগফালে গৈছিলে, গৈ পেলাই পৰিলেগৈ। আকৌ মই তাক কাপোৰ কানি চেঞ্জ কৰি দিলোঁ আৰু মই কৰিলোঁ প্লেনিংটো চেঞ্জ। মই যে আপোনালোকক কৈছিলোঁ দাইল বনাই মাছ ফ্ৰাই কৰি দিম, এতিয়া চালোঁ দাইল নাই, কিন্তু বৰষুণত তিতি দোকানলৈও যাবলৈ মন যোৱা নাই। সেয়ে এয়া অলপমান পাচলি কাটি ল'লোঁ। সৰহকৈ কাটিছোঁ বাবে চাইজটো এনেকুৱা হৈছে, মানে যিহেতু কম সময়ৰ ভিতৰত গোটেইখিনি কাটিছোঁ। ভাত কেৰেলা আৰু এটা আছিলে অমিতা, 2টা কাঁচকল, লগতে কোমোৰা জালি, গোটেইবোৰ কাটি এনেকৈ লৈছোঁ আৰু 2টা ধুন্দুলিও আছিলে। ইয়াকে ভাবিছোঁ এতিয়া অলপমান চব্জি বনাই দিম। তিৱা বুট কেইটামান আছিলে সেইকেইটাও দি দিছোঁ। সেই ৰাতিপুৱাৰ পৰা অহৰ্নিশে বৰষুণ দি থকাৰ পাছত ফাইনেলি এয়া অলপমান বতৰটো মুকলি কৰিছে, হয়তো অলপমান ৰ'দটো ওলাব। গতিকে ভাবিলোঁ ৰাতিপুৱাতে ধুই থৈ দিয়া কাপোৰখিনি মেলি দিওঁ আৰু সেই কাৰ্টুনটো যে দেখিলে তাত আমি পাকঘৰৰ যিখিনি লেতেৰা আৱৰ্জনা হয় সেইবোৰ পেলাওঁ। হয়তো কুকুৰ বা মেকুৰীয়ে সেইটো লুটিয়াই থৈ দিছিলে, তাকেই ঠিক কৰি থৈ আহিলোঁ। এতিয়া যাওঁ কাপোৰখিনি মেলি দিবলৈ আৰু বহুত সময়ৰ মূৰত আপোনালোকৰ সন্মুখত আহিছোঁ। অৰ্থাৎ সেই তেতিয়া যে পাকঘৰত চব্জি বনাই আছিলোঁ, তাৰ পাছত আৰু ভিডিঅ' কৰা নহ'লেই। এতিয়া 3টা বাজিলে, সেয়া চব্জি বনালোঁ, লগতে আকৌ মই ভোল আৰু মাছৰ অলপমান জোল বনালোঁ। মাছখিনি চালোঁ সৰহকৈ আছিলে, গতিকে ভাবিলোঁ গোটেইকেইটাৰে যিহেতু অলপমান হৈয়ে যাব, সেই ভোল মাছৰ জোল বনালোঁ, লগতে আম কাটি ল'লোঁ। তেনেকৈ আমাৰ ৰাতিপুৱাৰ আজিৰ ভাতকেইটা খোৱা হ'ল। খাই মেলি উঠি অলপমান ল'ৰাটোক লৈ ৰেষ্ট লৈছিলোঁ আৰু ৰেষ্ট লৈ থাকোঁতে মোৰ টোপনি আহি গৈছিলে। সাৰ পাইছোঁ যে বাহিৰত অলপমান ৰ'দটো দিয়া যেন লাগিছে, সেয়ে উঠি আহিছিলোঁ, কিন্তু ৰ'দ তেনেকৈ দিয়া নাই, মানে অকণমান আকাশখন মুকলি কৰিছে হয়, কিন্তু ৰ'দ ওলোৱা নাই। তথাপিতো ভাবিলোঁ কাপোৰখিনি এতিয়া যদি মেলি দিয়া যায়, তথাপিতো সন্ধিয়ালৈকে মানে পানীখিনি যাব নুশুকালেও। গতিকে এয়া কাপোৰখিনি মেলি দিওঁ বুলি আহিলোঁ আৰু এইখিনিতে আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। নাজানো আপোনালোকে মোৰ কথাখিনি শুনি কি বুলি ভাবে। মোৰ আজিকালি কি হৈ থাকে জানেনে, সময় সুবিধা পালেই মানে এবছৰৰ আগতে মই যিবোৰ ভিডিঅ' আপলোড কৰিছিলোঁ ইউটিউবত, সেইবোৰ ভিডিঅ' চাই ভাবি থাকোঁ এতিয়াৰ বৰ্তমান ভিডিঅ' আৰু সেই তেতিয়াৰ ভিডিঅ'বোৰৰ মাজত কি পাৰ্থক্য আছে, যে তেতিয়াতো আপোনালোকে ভালেই পাইছিলে ভিডিঅ'বোৰ চাই, কিন্তু আজিকালি মানে কি কমি আছে মোৰ ভিডিঅ'বোৰত, মই তাকেই ভাবি থাকোঁ। মই যিমানখিনি পাৰিছোঁ মোৰ সামৰ্থ্য অনুপাতে সিমানেই ভিডিঅ'বোৰত দিবলৈ চেষ্টা কৰিছোঁ, মোৰ যিখিনি মানে সাধ্য আছে। কিন্তু আজিকালি একেবাৰেই ভিউজৰ পৰিমাণ ডাউন হৈ আহিছে, লগতে ইমানেই কষ্ট কৰোঁ এটা ভিডিঅ'ৰ আঁৰত, কিন্তু কি হৈছে মানে দিনক দিনে মই ডিপ্ৰেশ্যনত পৰি গৈছোঁ। সেই কথাখিনি ভাবি কি কমি আছে মোৰ ভিডিঅ'ত, আপোনালোকে অনুগ্ৰহ কৰি মোক কমেণ্ট এটা কৰিবচোন যে মোৰ ভিডিঅ'বোৰত কেনেধৰণৰ কি বিচাৰে আপোনালোকে। মই যিহেতু একেবাৰে এখন সাধাৰণ ঘৰৰ বোৱাৰী, আপোনালোকে ঘৰখন দেখিছেই, গতিকে যিখিনি মোৰ সাধ্য আছে, মোৰ সাধ্য অনুপাতেহে আপোনালোকলৈ ভিডিঅ'বোৰ আগবঢ়াবলৈ চেষ্টা কৰোঁ। ইয়াতকৈ বিশেষ নতুনত্ব বুলিবলৈ আমাৰ জীৱনত একোৱেই নাই, গতিকে যিখিনি সঁচা হয়, যিখিনি ৰিয়েল হয়, সেইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। নাজানো আপোনালোকে কি বেয়া পায় মোৰ ভিডিঅ'বোৰ চাই। আগতে আপোনালোকে ঠিকেই মৰম চেনেহ দিছিলে, আজিকালি কিন্তু সেই মানে ভিউজ নাহে, গতিকে আপোনালোকে এই কথাখিনি জনাব বুলি আশা কৰিলোঁ। পালানে মাছ? হা, বাচন এটা দিম। কি মাছ পালা? ডাঙৰ মাছ নে? ইমান ডাঙৰ নহয়। আমাৰ ডাঙৰ খুৰাহঁতৰ ফিচাৰী যে আছে বুলি কৈছিলোঁ, মাছ মাৰিব গৈছিলোঁ। কি নাম এইটো? সদায় আপত্তি কৰে, দেউতাকে মাছ মাৰিব যোৱা গম পালেই খালি পাপা মোলৈ মাছ কেইটামান আনিবাচোন, মই খেলিবৰ কাৰণে। আজি দেউতাকে কেইটামান লৈ আহিছে সি খেলিবলৈ। এতিয়া নাম এইটো মুতুৰা মাছ বুলি কয়। মুতুৰা মাছ, বহুত ডাঙৰ মাছ আছে ফিচাৰীত আৰু টেষ্টো লাগে খাবৰ কাৰণে মাছকেইটা।
ভিডিঅ'বোৰত ৰিয়েল মাতটো শুনিবলৈ ভালেই লাগে। চৰাইবোৰে ইমান ধুনীয়াকৈ চাৰিওকাষে মাতি থাকে। মই যেতিয়া এডিট কৰিবলৈ বহোঁ সেই চৰাইবোৰৰ মানে ফোনত যেতিয়া মাতটো শুনা যায় বহুত বেছি ভাল লাগে, কিন্তু ৰিয়েল মাতটো দিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, গতিকে অলপমান কাটি মেলি আপোনালোকলৈ আগবঢ়াবলগীয়া হয়। এয়া চাওকচোন, মাছকেইটা ইমানেই ধুনীয়া লাগিছে দেখিবলৈ। ফোনত ইমান স্পষ্টকৈ ধৰিব পৰা নাই, বহুত বেছি ভাল লাগিছে। সি শুই উঠি বিয়াকুল হৈ যাব ক, ইমান ধুনীয়া লাগিছে নহয় মাছকেইটা দেখি। মাছটো বাছি দিবানে? কেইজনীমান মোৱা মাছ ইমান ধুনীয়া ডাঙৰ, লগতে পেটত আছে কণী, চৰচৰি বনাই খাবলৈ ভাল লাগিব। আৰু সৰু সৰু মোৱা মাছ কেইজনী ল'ৰাটোৱে খাবলৈ বিৰাট বেছি ভাল পায়। এয়া মানুহজনে মাছখিনি কাটি দিওঁ বুলি ল'লে। এনেকুৱা ডাঙৰ মাছ কাটাৰ মোৰ বিশেষ অভ্যাস নাই, যিহেতু এনেকুৱা ডাঙৰ মাছ আনিলে য'ৰ পৰা আনে তাতেই হয়তো কাটি আনে, নহয়তো মায়ে বাছে। মই সৰু সুৰা মাছ বাছোঁ হয়, কিন্তু ডাঙৰ মাছ বাছাৰ বৰ এটা অভ্যাস নাই। গতিকে মানুহজনে ক'লে মই যিহেতু লেতেৰা হৈ আছোঁ, গা পা ধুবই লাগিব, গতিকে মাছখিনি কাটি লওঁ, আৰু তুমি মাছখিনি বাচিব ল'লে বেয়াহে কৰিবা মাছখিনি। সেয়া মানুহজনে মাছ বাচিব ল'লে, আৰু মোৰতো মাছ বাচা চাই থাকিলে নহ'ব, ঘৰত বহুত বেছি কাম আছে। গতিকে এয়া আহিলোঁ ৰুমলৈ। সন্মুখৰ ৰুমটো অলপমান চিজিল কৰি লওঁ, ল'ৰাটো শুই উঠাৰ আগতে চিজিল কৰি পেলাই যাম। তেতিয়া বাচনখিনি ধুবলৈ আছেই, মানে ভাত খোৱা বাচনখিনি ধোৱা আজি নাছিলোঁ ভাত খোৱাৰ পাছত, গতিকে সেইখিনি ধুবলৈ আছে, সেইখিনি ধুম। কিন্তু তাৰ আগতে ভাবিলোঁ এইটো ৰুম অলপমান পৰিপাতি কৰি লওঁ। ল'ৰাটো শুই উঠিয়ে যিহেতু এইটো ৰুমতেই খেলিব, ফোনটো চাব, তেনেকুৱা, গতিকে এইটো ৰুম চাফ চিকুণ হৈ থাকিলে সি শুই উঠাৰ পাছত মই এতিয়া কাম কৰি থাকিলেও নিশ্চিন্তকৈ কাম কৰিব পাৰিম। সি হয়তো খেলিব, নহয়তো অলপমান ফোনটো চাব কিবা এটা খাই। গতিকে এয়া ভাবিলোঁ এই টেবুলখন অলপমান ভালকৈ মচি দি লওঁ। সি ৰাতিপুৱাৰ পৰা এখনতেই খেলি আছিলে, কাপোৰ এখন দি পেলাই ভালকৈ মচি ভাবিছোঁ সেই জীয়া মাছকেইজনী যে আছে এই টেবুলখনৰ ওপৰতে থৈ দিম। সি শুই উঠিয়ে টেবুলখনৰ ওচৰলৈ আহিবই, গতিকে মাছকেইজনী দেখি পেলাই সি ছাৰপ্ৰাইজ হৈ যাব। এনেই আজিলৈকে আমি কোনোদিনাখন এনেকৈ মাছ মানে তাক দিয়া নাই, সি নিজেই চেষ্টা কৰে আইতাকক আনিবলৈ দিয়ে, আইতাকে আনে, কিন্তু পাপাইকে মানে দেউতাকে কোনোদিনাখনেই আনি দিয়া নাছিলে। আজি যিহেতু দেখিব, সি শুই উঠি গোটেই মানুহটো ছাৰপ্ৰাইজ হৈ যাব। সি মাছকেইটা দেখিলে বহুত বেছি ভাল পাইছে, কিন্তু মাছকেইটাৰ এটা অসুবিধা হৈ আছে, মানে গামলাটো যিহেতু সৰু, মানে যিটো বাচনত থৈছোঁ সেইটো যিহেতু সৰু, গতিকে সিহঁতে মানে ঘূৰিবলৈ অলপমান অসুবিধা হৈছে। গতিকে মানুহজন দন্দুৱালৈ গৈ পেলাই এটা অলপমান ডাঙৰ চাই এনেকুৱা মানে কিবা বাচন লৈ আহিব, যাতে সিহঁতে থাকিবলৈ অলপমান সুবিধা পায়। এন্ধাৰ হওঁ হৈছে এতিয়া বৰ্তমান, এয়া এন্ধাৰ হোৱা নাই। ল'ৰাটোক ছাৰপ্ৰাইজ দিবলৈ গৈ মই নিজেহে ছাৰপ্ৰাইজ হ'লোঁ। মানে সেইফালে মই ইটো সিটো কৰি আছিলোঁ আগফালে, তাৰপিছতে মানুহ এজন আহিছে বাইক লৈ। মই ভাবিছোঁ মানুহজনৰ ওচৰলৈ যিহেতু কোনোবা আহে, গতিকে আহিছে চাগে আৰু। তাৰপিছতে চোতাল পাইছেহি, তেতিয়াহে ধৰিব পাৰিছোঁ যে মোৰ খুৰা আহিছে। সেয়া মই নিজেহে ছাৰপ্ৰাইজ হ'লোঁ। গতিকে সেই তেতিয়াৰ পৰা আৰু আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰা নহ'লে। আহিলে পানী দিলোঁ, চাহ দিলোঁ, লগতে মই মাছটো মানুহজনে ধুই পখালি দিলে, সেইফালে ফ্ৰাই কৰি থৈ দিছোঁ অলপমান। সেই আৰু মানে ঘৰৰ পৰা কোনোবা আহিলে ইমানেই ভাল লাগে মনটো। একো তেনেকুৱা ভিডিঅ' চিডিঅ' কৰিবলৈ সঁচা কথা ক'ব গ'লে অলপমান লাজো লাগে, আৰু মানে পাহৰিও যাওঁ, সেইটো হৈছে কথাটো। এতিয়া এইমাত্ৰ খুৰা গ'লগৈ, মই ৰাতি থাকিবলৈ দিছিলোঁ, কিন্তু খুৰা ৰাতিপুৱাৰ পৰা যিহেতু 6টা বাজিৰ পৰা ডিউটি আছে, গতিকে নাথাকিলে। এতিয়া এয়া সন্ধিয়া হওঁ হৈছে, কাপোৰখিনি যে ক'ত নি পেলাই ঘৰত থ'ম সেয়া আপোনাক তেতিয়া দেখুৱাইছিলোঁ। এই যোৱাকালিৰেই যথেষ্টখিনি কাপোৰ আছে, এইখিনি আকৌ তেনেকৈ নি পেলাই ওপৰা ওপৰিকৈ থ'বগৈ লাগিব। আৰু মায়ে গৰু এজনী আনি পেলাই এয়া বান্ধি থৈ গ'ল, আকৌ পোৱালি দুটা আনিব গৈছে। এতিয়া মানুহজন গৈছে গা ধুব, লগতে ল'ৰাটোৱে সেইফালে খেলি আছে। যাওঁ তাকো চাফ চিকুণ কৰোৱাই দিওঁ, লগতে ময়ো অলপমান চাফ চিকুণ হওঁ। বাকীখিনি কাম বুলিবলৈ মই চোতালখন এবাৰ সাৰিলোঁ, লগতে ভাত খোৱা বাচনবোৰো আজি থৈ দিছিলোঁ। ভাত খাই পেলাই ইমানেই এলাহ লাগিলে থৈ দিলোঁ। পাছত যেতিয়া খুৰা আহিছে, গোটেই বাচনবোৰ অপৰিপাটি লেটি পেটি হৈ আছে। এতিয়াহে মই মাত্ৰ ধুই পখালি লৈ আহিছোঁ। বাচনবোৰো সামৰিব লাগিব, লগতে ঘৰটোৰো এবাৰ সাৰি দিব লাগিব। ঘৰটো এবাৰ সাৰি পেলাই যাওঁ, ল'ৰাটোকো মুখ হাতকেইটা ধুৱাই দিম, আৰু মই নিজেও চাফ চিকুণ হ'ম। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ,
তেনে এটা সৰু সাধাৰণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। নাজানো আপোনালোকৰ মোৰ এই সাধাৰণ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে। আশা কৰিলোঁ মোৰ এই সাধাৰণ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে মোক মোৰ এই চেনেলটোক আগবঢ়াই লৈ যোৱাত আপোনালোকৰ সহায় আৰু সহযোগিতা পাম বুলি আশা কৰিলোঁ। আৰু মই যে আপোনালোকক ক'লোঁ যে মোৰ ভিডিঅ'বোৰত আপোনালোকে কি ভুল ত্ৰুটি দেখে বা চাবলৈ কেনেকুৱা পায়, আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময়ৰ মাজতো যেন মোক কমেণ্ট এটা কৰি পেলাই জনাবলৈ নেপাহৰে। কাৰণ এই বিষয়টোৰ ওপৰত মই বহুত বেছি চিন্তাত পৰিছোঁ এইকেইদিন। গতিকে আপোনালোকক কৈ দিলোঁ, আজিলৈকে আহিছোঁ। আগন্তুক এটা নতুন ভিডিঅ'ত লগ পাম।